বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে দৰ্শকসকললৈও বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ লখিমপুৰৰ কাকৈ নদীৰ পাৰত বগী নদীৰ কাকৈ নদীৰ পাৰত উপস্থিত আছোঁ আৰু ইয়াত দেখিবলৈ পোৱা গৈছে পৰম্পৰাগত ৰীতি নীতিৰে গৰু বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে। ইয়াৰ হাতত দীঘলতি মাখিয়তী লৈ গাঁৱৰ ৰাইজ ওলাই আহিছে আৰু তেওঁলোকে ৰাজহুৱাভাৱে গৰু বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে। বয়োজ্যেষ্ঠসকল আহিছে, গৰু চাটত যিসমূহ উপাদান লাগে সকলোখিনি তেওঁলোকে তৈয়াৰ কৰি লৈ অহা পৰিলক্ষিত হৈছে আৰু কাষত দেখুৱাইছোঁ গাঁৱৰ জীয়ৰী বোৱাৰীসকলে এনেধৰণে তেওঁলোকে নাচি বাগি ফূৰ্তি কৰি থকা দেখিবলৈ পোৱা গৈছে। আনহাতে 9 গুণীয়া তৰালি পঘাৰে আজি গৰু গা ধোৱাৰ পাছত সন্ধিয়ালৈ বান্ধিব, তাৰ বাবে সকলোখিনি ব্যৱস্থাপনা হৈছে। ঘৰত বিহুৰ যা যোগাৰ সকলোখিনি হোৱা পৰিলক্ষিত হৈছে আৰু লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু ফালৰ পৰা কেন্দ্ৰীয় ৰঙালী বিহু সমিতিৰ ফালৰ পৰা এই বিহু উদযাপন কৰা পৰিলক্ষিত হৈছে। প্ৰতি বছৰে তেওঁলোকে পৰম্পৰাগতভাৱে এই গৰু বিহু উদযাপন কৰে। আমি কিছু কথা জানিবলৈ যত্ন কৰিছোঁ। প্ৰতি বছৰে আপোনালোকে পৰম্পৰাটো ধৰি ৰাখি কেন্দ্ৰীয় ৰঙালী বিহু সমিতিৰ ফালৰ পৰা এই উৎসৱ পালন কৰি আহিছে। 64 সংখ্যক লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ প্ৰীতি আৰু সম্ভাষণ জনাইছোঁ। গৰু বিহু অসমীয়া জাতিৰ যি ৰীতি নীতি পৰম্পৰা আছে, এই পৰম্পৰাক ধৰি ৰখাৰ স্বাৰ্থত লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে প্ৰত্যেক বছৰে এনেধৰণে বিভিন্ন স্থানত লখিমপুৰৰ বিভিন্ন স্থানত নদীৰ পাৰত গৈ গৰু বিহু উদযাপন কৰে। গৰু বিহুৱে জৰিয়তে আমি অসমৰ যি কৃষিভিত্তিক অনুষ্ঠান বা কৃষিৰ ওপৰত ভিত্তি কৰি যে এই পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে আমি সদায় চেষ্টা কৰোঁ। নিশ্চয়কৈ পৰম্পৰা ধৰি ৰখা পৰিলক্ষিত হৈছে। এয়া দেখুৱাইছোঁ গৰু গা ধুৱাবলৈ তেওঁলোকে হাতে হাতে লাহনি লৈ অহা পৰিলক্ষিত হৈছে। এতিয়া কথাটো হ'ল যে নদীসমূহত পানী কমি গৈছে, কিন্তু তথাপিও আমি আমাৰ বাপতিসাহোন পৰম্পৰা ধৰি ৰাখিব লাগিব আৰু এয়া দেখুৱাইছোঁ গাঁৱৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকে এনেধৰণে আহিছে আৰু আহি গৰু গা ধুৱাইছে আৰু ইয়াৰ পাছত গৰুক তেওঁলোকে পথাৰত মেলি দিব। সন্ধিয়ালৈ 9 গুণীয়া তৰালি পঘাৰে গোহালিত বান্ধিব। গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰি লাও খা, বেঙেনা খা, জাতিলাও খা, দিনক দিনে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হবি বৰ বৰ গৰু। এনেধৰণৰ আমাৰ যি কথা আছে, প্ৰবাদ আছে, সেইমতেই তেওঁলোকে সকলোখিনি পৰম্পৰা পালন কৰা পৰিলক্ষিত হৈছে। সৰু সৰু ভণ্টিহঁতো সাজি কাচি বিহু বুলি ওলাই আহিছে আৰু এই মুহূৰ্তত আমি বিহু মাজলৈ গৈছোঁ। ইমান সৰু সৰু কণমানি ওলাই আহিছে। আমি দেখুৱাইছোঁ এয়া সৰু সৰু নাচনী, তেওঁলোক এনেধৰণে ওলাই আহিছে আৰু প্ৰত্যেকৰ মনত উৎসাহ আছে আৰু এই বিহু মাজলৈ পুনৰ আপোনালোকক লৈ গৈছোঁ। এয়া লখিমপুৰৰ কাকৈ নদী পাৰৰ পৰা আমি গৰু বিহুৰ পৰিৱেশ দৰ্শকসকলক দেখুৱাইছোঁ। আমি কথাও পাতিম তেওঁলোকৰ লগত। কিছু পৰিমাণে গৰু বিহুৰ লগত পৰম্পৰা জড়িত হৈ আছে। আপুনি চাটত কি কি লৈ আহিলে? ডাঙৰ ক'ব এইটো বেঙেনা, থেকেৰা, কেৰেলা, লাওগুণ, তুলসী পাত, তাৰপিছতে কি বুলি কয় এয়া 9 গুণীয়া তৰালি পঘা। আপুনি নিজে বাতিব? এয়া অকল তৰা আছে, ইয়াৰ পাছত ঘৰলৈ গৈ পঘা বাতিব নহয় জানো? ইয়াতে বাতিব আৰু সন্ধিয়া গৰু বান্ধিব। এয়া আমাৰ বাপতিসাহোন পৰম্পৰা নহয় জানো? এয়া বাপতিসাহোন পৰম্পৰা। ধন্যবাদ। এয়া আমি দেখুৱালোঁ তেওঁলোকক। তেওঁলোকে এনেধৰণে সকলোৱে উৎসাহত তেওঁলোক মতলীয়া হৈ আছে। এইটো দাদা কি আনিছে? গাখীৰ, ম'হৰ দৈ, আঠা দৈ নে? তাৰমানে বিহু গৰু বিহুৰ পাছতে জলপান খাব আৰু এয়া আমি দেখুৱাইছোঁ। কলেহে কলেহে তেওঁলোকে গাখীৰ লৈ আহিছে আৰু কাকৈ দৈ বুলি কোৱাৰ লগে লগে সকলোৱে বিহু বতৰত কিছু পৰিমাণে লোভ লাগে। চাওঁ আমি এয়া দেখুৱাইছোঁ আঠা দৈ
সহযোগী বিৰুৱে দেখুৱাব একেবাৰে কাঠি মাৰিব পৰা দৈ হৈ আছে আৰু এনেধৰণেই আজি তাৰিখত বিহু উদযাপন কৰিছে পুনৰ বিহু মাজলৈ যাম ইয়াৰ আমি বিহুৰ কমিটিও সদস্য আছে তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিছোঁ পৰম্পৰাটো লাহে লাহে হেৰাই যায় বুলি কয় কিন্তু আমি দেখিছোঁ প্ৰতি বছৰে আপোনালোকে ধৰি ৰাখিছে লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে যোৱা 5টি বছৰ ধৰি এই ঐতিহ্যমণ্ডিত গৰু বিহু আমি উদযাপন কৰি আহিছোঁ হেৰাই যোৱা এটা পৰম্পৰা পুনৰ উদ্ধাৰৰ চেষ্টা কৰা হৈছে ইতিমধ্যে আমি দেখিছোঁ ৰাইজে বিপুল সহযোগ কৰিছে 2-3খন গাঁৱৰ মানুহ থাকে যথেষ্ট সংখ্যক মানুহ থাকে বিৰাট ভাল লাগে এই অনুষ্ঠানটি নিশ্চয়কৈ এয়া হ'ল তেওঁলোকৰ কথা আৰু আমি এয়া দেখুৱাইছোঁ এতিয়া কণী যুঁজ হ'ব এয়া কণী যুঁজ দেখুৱাইছোঁ ৰাজদীপ চাওক কণী যুঁজ কোন জিকিছে মই জিকিছোঁ এতিয়ালৈকে আপুনি ক'ত আপুনি হাৰিছে মই মানে প্ৰথম চাটত জিকিলোঁ মই ছেকেণ্ড চাটত হাৰিলোঁ এতিয়া আকৌ মাৰিম এই চাটত দেখা যায় মই হাৰিলোঁ আপুনি হাৰিলে মই হাৰিলোঁ এতিয়া কি ক'ব আপুনিতো হাৰি গৈছে হাৰিলোঁ এতিয়া আমাৰ মানে এই পৰম্পৰা হিচাপে মাঘৰ বিহুত আমি কণী যুঁজ পালন কৰোঁ আমাৰ তাত বহাগ বিহুটো বহাগ বিহুত আমাৰ এই মানে হৰাজিকাত কোনো মানে আক্ষেপ নাথাকে দাদা আপোনাৰ ভাল লাগিছে কিজানি জিকি আছে বৰ্তমান জিকি আছোঁ কেইজনৰ জিকিলে যে মই 2জনৰ পৰা জিকিছোঁ বৰ্তমান এতিয়া এয়া আমি দেখুৱাইছোঁ কণী যুঁজো তেওঁলোকে খেলিছে আৰু আনহাতে মহিলাসকলৰ মাজতো তেওঁলোকে কণী যুঁজ কৰা পৰিলক্ষিত হৈছে এয়া কণী যুঁজ আৰম্ভ হৈছে আৰু এয়া দৃশ্য দেখুৱাইছোঁ সৰু সৰু মাইনাহঁতৰ এনেধৰণে কণী যুঁজ কৰা পৰিলক্ষিত হৈছে দুগৰাকী এইফালে বাইদেউ কেমেৰাৰ সন্মুখত কোন জিকে চাওঁ বাইদেউ জিকিলো পুনৰ বিহুৰ মাজলৈ আমি যাবলৈ যত্ন কৰিছোঁ আমি পুনৰ বিহু মাজলৈ যাম ধন্যবাদ জা জলপান যোগাৰ হ'ল নাই কি কৰিলে তৰা পিঠা চিৰা জলপান দৈ গুড় আৰু লোকলাও আছে ভুটুলি পিঠা কৰিলে নাই ভুটুলি পিঠা কৰা হৈছে তাৰপিছত আকৌ আমৰলি কৰা হৈছে চিৰা হুৰুম কৰা হৈছে আমি দেখুৱাইছোঁ এয়া গাঁৱৰ শিপিনীসকল আৰু তেওঁলোকে এনেধৰণে বিহু আমাৰ লগত এই আপোন পানী অকণমান খাব লাগিব দেই ধন্যবাদ কিমান ভাল লাগিছে ভাষাৰে ক'ব নোৱাৰো বহুত ভাল লাগিছে প্ৰথমে মই প্ৰতিনিধি চেনেলত ধন্যবাদ জ্ঞাপন কৰিছোঁ দুবৰি কুণ্টালে গুচিব চোতালত দুবৰি কুণ্টালে গুচিব ঐ বুটি কুৰে নেচাছে এই তোমাৰ মৰম যেনে কুণ্টালে গুচিব তোমাৰ মৰম যেনে কুণ্টালে গুচিব জমে মাৰি নিনিয়ে গাঁৱৰ প্ৰকৃত বিহুৱতী আমি দেখুৱাইছোঁ কেনেধৰণে পুৰণা বিহু নামৰ জাত মালিতা এইবিলাক তেওঁলোকে গোৱা পৰিলক্ষিত হৈছে আৰু বয়োজ্যেষ্ঠ সকলো আছে আহক অকণমান আগবাঢ়ি আহক খোৱাদেউ বিহু এফাকি গাওক বৰৰে ঢপলা মাতে সমনীয়া বৰৰে ঢপলা মাতে সমনীয়া বৰৰে ঢপলা বিহুৰে তলিতে মোকে নোজোকাবা
বিহুৰে তলিতে মোকেনো জোকাবা ঐ ওলাব মইনাৰ হায় গৈছিলো মতাম বিচাৰি হাবিলৈ গৈছিলো মতাম বিচাৰি ঐ ভালুকে ঐ ভাবিলে হায় ঘৰলৈ চিন্তা তোমালৈ চিন্তা ঘৰলৈ চিন্তা তোমালৈ চিন্তা ঐ পালেহি ঐ মৰণৰ কয় চাদৰখন কোনে বয় দিব চাদৰখন কোনে বয় দিব কোনে নুবাতি দিব হায় নৰিয়াত পৰিলে কোনে পানী দিব নৰিয়াত পৰিলে কোনে চাই যাব সীতানৰে মূৰতে আজিকালি এইবিলাক বিহুগীত শুনিবলৈ পাবলৈ নাই আৰু হয় 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 আজিকালি হেৰাই গৈছে সময়ৰ সোঁতত আপোনালোকে ৰাখিছে আমি ধৰি নতুন প্ৰজন্মক দিছেনে এইবিলাক আমি শিকাই চেষ্টা কৰি আছোঁ